नमस्कार, मोर नाम रिंकू तालुकदार। मैं इतना उपस्थित आसो गांधी बस्ती। मोर इफाले आछे गांधी बस्ती पहाड़ और मैं आसो इतना रेल लाइनर दाँतीत। ये अपना रेल लाइन मैं गुवाहाटीर ऊपर भिडिओ बनाई आसिलो। बनाई मैं इतना माने एटा पॉइंटत माने मैं आहि पाइछो। इतना मैं बुझी पालो जे गुवाहाटीर माने आटाइतকৈ डाঙर समस्याটো की। आपुनी जदि कारोबाक प्रश्न करे जे गुवाहाटी सहरर गुवाहाटी महानगरीर आटाइतকৈ डाঙर समस्या कोनটো, तेतिया आपनाक मानुहे कब पानीर समस्या, खोआ पानीर समस्या कब, जान जटर समस्या कब और आपुनार कृत्रिम बानपानीर समस्या कथा कब, प्रदूषणर कथा कब। এইকেটা মানে আপোনাক কব। কিন্তু মই দেখা পালো যে এইবোৰ সমস্যা হৈছে কিয়, তাৰে ওপৰত মই মানে অধ্যয়ন কৰিছো। ফিল্ডত মই ঘূৰিছো, গুৱাহাটীৰ গলি গলি গৈছো, গুৱাহাটীৰ মানে মানুহৰ লগত কথা পাতিছো। গুৱাহাটীখন মইতো সৰুৰ পৰা গুৱাহাটীখন দেখিছো। তো মানে মই সৰুৰ পৰা মানে গুৱাহাটীখন চাইয়ে আছো ক'ৰ পৰা কি হৈ আছে। তো মানে মই এতিয়া এটা পইণ্টত আহি পালোঁ। এই পইণ্টটো আছে আপোনাৰ গুৱাহাটীৰ আটাইতকৈ ডাঙৰ সমস্যা কি। এই প্ৰশ্নটো যদি মোক কোনোবাই সোধে তেতিয়াহ'লে মই ক'ম যে গুৱাহাটীৰ ভয়ানক সমস্যা হৈছে বেদখল। বেদখল মানে আপোনাৰ ইলিগেল এনক্ৰচমেণ্ট, মানে আপোনাৰ বেআইনীভাৱে আপুনি মাটিটো দখল কৰা। মানে ধৰক এতিয়া মই উদাহৰণ দি ক'ব লাগিব, এনেতো ডাইৰেক্ট ক'লেও নহ'ব। এইটো মোৰ পিছফালে আছে আপোনাৰ নালা। এইটো হ'ল নালা, এইটো পানী যোৱা নালা। এই নালাটোৰে আপোনাৰ বামুণী মৈদাম, নিউ গুৱাহাটী, জ্যোতিনগৰ, চানমাৰী পাহাৰৰ মানে যিবোৰ পানী, বৰষুণ দিলে যিবোৰ পানী, সেই পানীবোৰ ওলাই যোৱা এইটো পথ। মানে এইফালেদি পানীবোৰ ওলাই যায়। ক'ত যায়? এইফালেদি আপোনাৰ পল্টন বজাৰ হৈ মৰা ভৰলুত, মানে ভৰলুত যায়, ভৰলু নৈত যায়, কানেক্ট হয় আৰু। তো এতিয়া কথাটো হৈছে এই যিটো পানী যোৱা পথ, এই পথটোত মানুহবোৰে চাওক, এই ঘৰবোৰ বনাইছে আৰু আপোনাৰ ৱালবোৰ মানে নলাৰ ফালে ঠেলি দিছে। ঠেলি দিয়াৰ কাৰণে পানী যোৱা বাধা হৈছে। মানে কি বেদখল কৰিছে। মানে যিমান তেওঁলোকৰ মাটি, ধৰি লওক তেওঁলোকৰ মাটি 1 কঠা, তেওঁলোকে ঠেলি কিনে তাক 2 কঠা বনাই দিছে। 1 কঠাটো মানে বেছি লৈ লৈছে। তো এই কাৰণে কি হৈছে, এই কাৰণে পানীটো বৰষুণ দিলে ওলাই যাব নোৱাৰে। সি মানে বেক মাৰে পানীটো। বেক মাৰাৰ কাৰণে পানীটো ৰাস্তাত আহে কাৰণে চৰকাৰে কি কৰিছে, ৰাস্তাটো ওখ কৰি দিছে। ৰাস্তাটো ওখ কৰি দিয়াৰ কাৰণে সেই ৰাস্তাত যিবোৰ মানুহৰ ঘৰ আছিল ছাইডত, সেই ঘৰবোৰ ডাউন হৈ গৈছে, তাত পানী সোমাইছে। তাৰপিছত সেই মানুহঘৰে কি কৰিছে, আকৌ সেই ঘৰটো ভাঙি দিছে। ভাঙি কিনে আপোনাৰ ৰাস্তাত কৰি 3 ফুট ওখ কৰি আকৌ নতুনকৈ বনাইছে। 3 ফুট ওখ কৰি বনোৱাৰ পিছত আকৌ ৰাস্তাটো ডাউন হৈছে। আকৌ বেলেগ চৰকাৰ আহি আকৌ ৰাস্তা ওখ কৰিছে, আকৌ মানে ঘৰ ডাউন হৈছে। মানে মই কৈ আছোঁ যে গুৱাহাটীত চবতকৈ আগত যদি আপুনি বেদখল সমস্যাটো কৰে, মানে যিবোৰ বেদখল হৈছে, বেদখলবোৰ যদি উচ্ছেদ কৰে, তেতিয়াহ'লে আপোনাৰ কৃত্ৰিম বানপানী, খোৱা পানী, যান জঁট সব সমস্যা নাইকিয়া হৈ যাব। কিন্তু সেই কামটো মানে চৰকাৰ কৰা নাই। সেইটো নকৰি কি কৰি আছে, আপোনাৰ মানে ৰাস্তা ওখ কৰে, তাৰপিছত আপোনাৰ ৰাস্তাত মানে এই স্মাৰ্ট চিটিৰ নামত আপোনাৰ কেমেৰা লগাইছে, আপোনাৰ এইটো ট্ৰেফিক সিগনেল লাইট লগাইছে।
ফ্লাইঅভাৰ বনাইছে, টকাবোৰ খৰচ কৰি আছে, কিন্তু টকাবোৰ মানে বেদখল উচ্ছেদ কৰাৰ কাৰণে খৰচ কৰিব লাগে, তেতিয়াহ'লে গোটেইকেইটা সমস্যা সমাধান হ'ব। আৰু এই কথাবোৰ আপোনাক কোনো নক'ব, অকল মই কৈ আছোঁ। কাৰণ কিয়, যদি আপুনি বেদখলটো উচ্ছেদ কৰি দিয়ে, তেতিয়া আপোনাৰ গুৱাহাটীত যিমান সমস্যা আছে সব সমস্যা সেইটোৰ লগত জড়িত হৈ আছে। আৰু এইবোৰ চাওক, এইবোৰ যে ঘৰ, এই ঘৰবোৰ ইয়াত মালিক নাথাকে, এইবোৰ ভাড়া দিছে। মাহত 2 লাখ 3 লাখ 5 লাখ 10 লাখ টকা ভাড়া উঠায়। এই ভাড়াটো মানে বেদখল কৰি ভাড়া দিছে, ভাড়াটো লৈ কিনে মানে ধনী মানুহ হৈ গৈছে। আৰু তাৰে কাৰণে আপোনাৰ ঘৰত পানী সোমাইছে, আপোনাৰ ঘৰৰ সম্পত্তিটো নষ্ট হৈ আছে। মানে এনেকুৱা হৈ আছে, যোনে জেনুইন নাগৰিক মানে বৈধ নাগৰিক, সি শাস্তি খাই আছে। আৰু যোনে অবৈধ নাগৰিক, অবৈধ বুলি মই নকওঁ, মানে অবৈধভাৱে বেদখল কৰিছে, বেআইনীভাৱে, তেওঁ মানে মাখখন খাই আছে, এইটো হৈ আছে। মানে যোনে কষ্ট কৰি টেক্স দি আছে, সি একো পোৱা নাই। আৰু যোনে মানে বেআইনীভাৱে মাটি দখল কৰি কিনে ঘৰ ভাড়া দিছে, সি মানে মাহত 2 লাখ 5 লাখ টকা ভাড়া লৈ আছে। তো এইকাৰণে গুৱাহাটীবাসীয়ে মানে চৰকাৰক ক'ব লাগে যে একো কৰিব নালাগে, ফ্লাইঅভাৰ বনাব নালাগে, গুৱাহাটীত মানে ট্ৰেফিক লাইট লগাব নালাগে, গুৱাহাটীত আপোনাৰ CCTV কেমেৰা লগাব নালাগে, একো কৰিব নালাগে। এটা কাম কৰি দিয়ক, যিমান মাটি বেদখল হৈছে এইটো উচ্ছেদ কৰি দিয়ক। এই কামটো কৰি দিলে হ'ল। আৰু এই কথাটো কোনে ক'ব লাগিব? এই কথাটো গুৱাহাটীত যিমান ভোটাৰ আছে, এই ভোটাৰবিলাকে ক'ব লাগিব। অকল ৰিংকু তালুকদাৰ ক'লেতো নহ'ব। অকল ৰিংকু তালুকদাৰ ক'লে পাত্তাই নিদিব, ক'ব পাগল হয়, তাৰ মানে মাথাৰ গণ্ডগোল আছে, সেইটো ক'ব। তো সেইকাৰণে মই ভিডিঅ'টো এইকাৰণে বনাই আছোঁ যে ইয়াত আপোনাৰ মানুহবিলাক আহিব নোৱাৰে। মই আহিছোঁ, এনেকুৱা জংঘলৰ মাজে মাজে আহি গৈছোঁ। তো মানে চাওক, এই নালাটো চাইছে, এই ঘৰ চাইছে, কেনেকুৱা মানে ঠেলি দিছে। এই চাওক, এই ৱালটো চাওক, এইটো আপোনাৰ সেইটো এটা নালা, শিলপুখুৰী ফালৰ পৰা আহিছে। এইটো ৱাল ঠেলিছে, ঠেলি কিনে চাওক, নালা এইফালৰ পৰা চিধা আহি আছে, চিধা নালাক তেৰা বনাই দিছে। এই চাওক, কমচে কম 30 ফুট মাটি ঠেলি দিছে। এইটো চাওক, ইয়াত চব নালাবিলাক কানেক্ট হৈছে। যিমান নালা আছে এইটো ফালৰ, চানমাৰী, জ্যোতিনগৰ, নিউ গুৱাহাটী, বামুণী মৈদাম, শিলপুখুৰী, চবৰ নালাৰ পানী ইফালে যায়, এইটোৱে পানী যোৱা পথ। আৰু এইটোৰ ওপৰতে ঘৰ বনাই দিছে। তো মানে ইয়াৰ উপায়টো এটাই, ঘৰবোৰ ভাঙি দিয়ক। এইটো চিধাকৈ মই কৈ আছোঁ, বেছি মানে পকাই পকাই ক'ব বিচৰা নাই। আৰু এইবোৰ বেদখল হয়, বেআইনী হয়। এইটো আপোনাৰ, এইটোৰ কাৰণে চব ৰাইজ ভুগি আছে। কোনোবা মানুহ ভাড়া লৈ কিনে মাখখন খাই আছে, মাইকীৰ লগত মস্তি কৰি আছে, আৰু কোনোবা মানুহ শাস্তি খাই আছে। এইটো কামটো কাৰ হয়? এই যে ৱালটো 30 ফুট ঠেলিছে, এইটো ভাঙি দিয়াটো কাৰ দায়িত্ব হয়, কাৰ কাম মানে? এইটো কাম হ'ল জিলা প্ৰশাসন, ডেপুটি কমিশ্যনাৰ আৰু ৰাজহ বিভাগ, এই দুটা বিভাগৰ কাম হয়। তেওঁলোকে গুৱাহাটীৰ মেপটো চাব লাগে, চাই কিনে যিবিলাক চৰকাৰী মাটিৰ ফালে ৱালবোৰ ঠেলি আছে, যিমান ঠেলিছে সিমান ভাঙি দিয়ক, সেইটোৱে কথা। তাতে একো ৰকেট চায়েন্স নাই, একো সাংঘাতিক অংক নাই তাতে। যিমান ঠেলিছে, 10 ফুট ঠেলিছে 10 ফুট ভাঙি দিয়ক, 20 ফুট ঠেলিছে 20 ফুট ভাঙি দিয়ক, 50 ফুট ঠেলিছে 50 ফুট ভাঙি দিয়ক। জুখি লওক, জুখি কিনে কৰক। মই কোৱা নাই যে চবৰ ঘৰ ভাঙিব লাগে, যোনে ঠেলিছে তাৰ ঘৰ ভাঙিব লাগে। আৰু এই কথাটো অকল মই যে কৈছোঁ এনেকুৱা নহয়, গুৱাহাটীৰ চব মানুহ ক'ব লাগে। চব মানুহ এইটোৰ কাৰণে চাফাৰ কৰি আছে। এতিয়া মই ৰেল লাইনত আছোঁ, ৰেল আহি আছে, মই ভিডিঅ' ৰাখিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক, চাই কিনে শ্বেয়াৰ কৰক।
এনেকুৱা কথা আপোনাক কোনো নক'ব। কিমান সাংবাদিক আছে, প্ৰশান্ত ৰাজগুৰু আছে, মৃণাল তালুকদাৰ আছে, নিতুমণি শইকীয়া আছে, নন্দন পাটিন শৰ্মা বৰদলৈ আছে, ৱাজবীৰ হুছেইন আছে, জাৰিৰ হুছেইন আছে। তো কিমান সাংবাদিক আছে, ডাঙৰ ডাঙৰ সাংবাদিক। এইবিলাক আপোনাক কৈছে নেকি? নাই কোৱা। কোনে কৈ আছে? এই ৰিংকু তালুকদাৰ। তো এইকাৰণে ৰিংকু তালুকদাৰক শ্বেয়াৰ কৰি অলপ উৎসাহ দিয়ক।